ছাৰ সোমাব পাৰোঁ নেকি? আহা আহা বহাহি। ছাৰ বাৰু কোৱাচোন তোমাৰ নামটো? ৰবি শৰ্মা। ৰবি শৰ্মাৰ চেহেৰাটো চাচোন। সেইটো ৰবি শৰ্মা নহয়। গাঁৱত মানে মই আগতে হনুমানটোৰ নিচিনা আছিলোঁ, বিৰাট দুষ্ট পুষ্ট। তাৰপিছত আৰু মই কি কৰিলোঁ, ৰবি শৰ্মাৰ নিচিনা এই বডিকেইটা বনাম বুলি খুব বিয়েৰ খাবলৈ ল'লোঁ। আৰু বিয়েৰ খাই 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 মোৰ এসময়ত পইচা নোহোৱা হৈ গ'ল। তাৰপিছত আৰু মই সেই ৰাইনমস্তিটো খোৱা কৰিলোঁ। আপুনিও খাব, ভাল, কম দামতে পায়। আৰু মই সেইটো খাই খাই আজি এইটো চাইছোঁ। আপুনি যদি বনাব বিচাৰিছে খাব পাৰে। মই সেইবোৰ সুধিবলৈ ইয়ালৈ মতা নাই। তোক মই যিটো সুধিছোঁ সেইটো ক। আৰু কি মই ৰাইনমস্তি খাম? নাখালে নাই, মই খাওঁ, সেইকাৰণে মোৰ স্বাস্থ্যও ভাল। তোমাৰ জন্ম হস্পিটেলত। হস্পিটেলত বুলি ময়ো গম পাওঁ, কিন্তু তাৰিখটো কোৱা। মাৰ্চৰ 28। কি? মাৰ্চৰ 28 তাৰিখত থাকে নেকি? নহয়, ফেব্ৰুৱাৰী 28। আচ্ছা। এক মিনিট ৰ'বা দেই। হেল্ল'। হেল্ল' শুনিছানে? মই মানে কুকুৰাকেইটা মেলি থৈ গৈছোঁ, তুমি আহি ভৰাই দিবা দেই। তুমি মেলি থোৱা, মই ভৰাই দিমগে। ছাৰে আজি গৈ ভৰাবগে। কি ভৰোৱা কথা কৈছ? মই বুজি নাই পোৱা বুলি ভাবিছে। আপুনি বাইদেউৰ লগত কি কথা পাতিছে? উঠ বুলি কৈছোঁ, তই ইণ্টাৰভিউহে দিব নালাগে। উঠ, গেট আউট। কি হ'লনো? এই চব মানে কি হ'ব? A few moments later. বহি যা বন্ধু। বন্ধু মোৰ চাকৰিটো হ'ল বুলি ধৰা, হৈ গ'ল। একদম 99%। ছাৰে খুব ভাল পাইছে। তাৰ পৰা তোমাৰ আজি পৰাই জইন কৰিব কৈছে। নোৱাৰ নহয়, মোৰ ঘৰত 4টা ল'ৰা ছোৱালী, 4টা তাতে এটা অৱস্থাত আছে। সেইকাৰণে মই ক'লোঁ নেক্সট মাহৰ পৰা কৰিম। বাৰু সেইবিলাক বাদ দিয়া, তোমাৰ কোৱাচোন ঘৰত কোন কেনেকৈ আছে? মোৰ মাইকী 2জনী, এজনী বেংগলত থাকে, এজনী ঘৰতে থাকে। তোমাৰ ইঞ্জিনটো ভাল। বাৰু কোৱাচোন প্ৰশ্ন কি কৰিলে? প্ৰথমটো ৰবি শৰ্মা, হস্পিটাল, হিমন্ত বিশ্ব শৰ্মা। বাকীখিনি তোমাৰ দায়িত্ব, মই উঠিলোঁ। ৰবি শৰ্মা, হস্পিটাল, হিমন্ত বিশ্ব শৰ্মা। ঘৰত মাইকীও নাই, ল'ৰা ছোৱালীকেইটা কান্দি আছে চাগে, একো খাব নাপায়। মই যাওঁ, তুমি বহা। ঠিক আছে বন্ধু, যোৱা। বৰুৱা কওক। বৰুৱা, তুমি অলপ ভৰোৱা। তুমি ইয়াৰ ইণ্টাৰভিউটো লৈ দিয়া চোন, মোক ঘৰত ভৰাবলৈ আছে। নহয়, এই কুকুৰাকেইটা ভৰাবলৈ আছে গঁৰালত। A few moments later. নামটো? ছাৰ মোৰ নামটো হস্পিটেল আকৌ। আচ্ছা, মানুহৰ নামো হস্পিটেল থাকেনে বাৰু? আচ্ছা, বাদ দিয়া কলিযুগ। পিছে তোমাৰ দেউতাৰ নাম কি? মোৰ দেউতাৰ নাম ৰবি শৰ্মা আকৌ। আজিচোন চব ৰবি শৰ্মা হৈ আহিছে। বাদ দে সেইবোৰ কথা, ৰুদ্ৰ আহি আছে। আচ্ছা, কোৱাচোন বাৰু অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? ছাৰ হিমন্ত বিশ্ব শৰ্মা আকৌ। হিমন্ত বিশ্ব শৰ্মা কৰ্মা? চৰি ছাৰ, হিমন্ত বিশ্ব খুৰমা। শৰ্মা। তুমি মাৰিবা দেই। ইছ ৰাম, মই নামাৰো নহয়, মুখে মাৰে। কি মৰা কথা কৈছা? সেইটোৱে ছাৰ, আপুনি যিটো ভাবিছে। একদম ওলা, একদম ওলা। কি হ'ল ছাৰ? ইণ্টাৰভিউ দিয়া কথা কৈছোঁ। ওলা, তই কেলা ওলা। তই ওলাইছ নি ইয়াৰ পৰা? ওলা, একদম ওলা, একদম ওলা। অথনিৰ পৰা ইয়াক মতা বুলি ভাবি আছিলোঁ, ই কেলা মাইকীহে ওলালে। ছাৰ, মোৰ চাকৰিটো হ'বনে? এই চুটমাইনটো গ'ল নে ইয়াৰ পৰা? ওলা কেলা ওলাইছ নে ইয়াৰ পৰা? চিকৰি, উলিয়া কেলা চুটমাইনটো